চাওক যোৱাকালি যিটো ঘটনা বাক্সা জিলাত হৈ গ'ল, এটা নেপালৰ নিচিনা পৰিৱেশ সৃষ্টি হৈছে। তাত কোনোবা এটা ইন কেছ মানে নজনাকৈয়ে তেওঁৰ গাত গুলি লাগিছে। কোনোবা থাৰ্ড পাৰ্টি, তেওঁক এনেকুৱা কোৱা হৈছে যে তেওঁক কোনোবা থাৰ্ড পাৰ্টিয়ে গুলিয়াইছে। ন্যায় পোৱাটো প্ৰত্যেকজন অসমীয়া ডেকাৰ পৰা বুঢ়ালৈকে প্ৰত্যেকেই বিচাৰে, আৰু ময়ো বিচাৰোঁ, আপুনিও বিচাৰোঁ। কিন্তু আমি ন্যায় যিটো প্ৰক্ৰিয়াত আমি ন্যায় বিচাৰিছোঁ, জানো সেইটো এটা প্ৰক্ৰিয়াটো জানো এটা সহজ পথ ন্যায় পোৱাটো। গতিকে এনেকুৱা ঘটনা বহুত হৈছে যে আগতে কেতিয়াবা বহুত ঠাইত বহুকেইখন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। সেই ঘটনাটো যদি আমাৰ অসমত হয় তেতিয়া বাৰু আমাৰ কি অৱস্থা হ'ব? যে ইণ্টাৰনেট সেৱা বন্ধ হ'ব, আপুনি একো গমকে নাপাব অসমত কি হৈ আছে। গতিকে সেইটো নহওক, বিচাৰ প্ৰক্ৰিয়াটো আদালতে কৰিব। আৰু যিটো হাৰত আমি এনেকৈ ন্যায় বিচাৰি আছোঁ, আজি একমাহ এনেকুৱাকৈ কৰি আছোঁ আমি ন্যায়ৰ বাবে, এইটো গতিতে কৰি আছোঁ। আমি ৰাজপথলৈ ওলাই আহিছোঁ, আমি ন্যায় বিচাৰিছোঁ, কিন্তু কিবা জানো চেঞ্জ হৈছে? হোৱা নাই। গতিকে দোষীক শাস্তি দিয়াটো আদালতৰ কৰ্তব্য। ভগৱান নকৰক কেছটো চেণ্ট্ৰেললৈকে নাযাওক। যদি চেণ্ট্ৰেলৰ পৰা ৱাৰ্ডাৰ আহে যে ইণ্টাৰনেট সেৱাটো বন্ধ কৰি দিয়া হ'ব অসমত 4-5 দিনৰ কাৰণে, তেতিয়াতো খুব বন্ধ হৈ যাব আমাৰ যিটো আমাৰ ন্যায় বিচৰাৰ পদ্ধতি বা প্ৰক্ৰিয়াটো আমাৰ সম্পূৰ্ণৰূপে আমাৰ বন্ধ হৈ যাব। চ' আমি যিমান দিন গৈ আছোঁ, হয়তো আমি অসমীয়া হিচাপে ময়ো আৱেগিক হৈ আছোঁ, আপুনিও আৱেগিক হৈ আছে যে অতি সোনকালে জুবিন দাক ন্যায় পাব লাগে। তেতিয়াহে আপোনাৰ মোৰ আত্মাই শান্তি পাব। নহ'লে কেতিয়া আজিলৈকে এই এমাহ হ'ল আজিলৈকে না মই ভালকৈ হাঁহিব পাৰিছোঁ, না আপুনি পাৰিছে। গতিকে ন্যায় প্ৰক্ৰিয়াটো লেট হৈ আছে, কিন্তু কি ক'ম আমি, আপুনি কি কৰিব? উপায় নাই, যিহেতু আইনখন আমাৰ হাতত নাই। আমি ন্যায় বিচাৰিম, আমি ৰাজপথলৈ ওলাই আহিছোঁ, আপুনি আহিছে, মই আহিছোঁ, যিখিনি কৰিব লগা আপুনি কৰি আছে, মই কৰি আছোঁ। কিন্তু আইনী প্ৰক্ৰিয়াটো কিয় ইমান লেট হৈ আছে? এমাহ হ'ল আজি, আৰু দেখিছোঁ তাত হত্যাকাৰী কেইজনক যিখিনি আটক কৰা হৈছে, তেওঁলোকক ক'ল্ড ড্ৰিংকছ যোগান ধৰা হৈছে, তাক লৈও বহুত মানুহ বিভ্ৰান্ত হৈছে, যে বহুত মানুহৰ খং উঠিছে। গতিকে খুব এটা চিন্তা কৰিবলগীয়া বিষয়, আপোনালোকেও চিন্তা কৰক। গতিকে যেন যোৱাকালি বাক্সা জিলাত ইণ্টাৰনেটটো কৰ্তন কৰা হৈছে এই পৰিৱেশটোৰ কাৰণে, এটা হিংসাত্মক পৰিৱেশৰ যে সৃষ্টি হয়। হয়তো এইটো আচলতে কি ক'ব, প্ৰত্যেকেই বিচাৰে, তেওঁলোকৰ মুখখন কোনো অসমীয়াই জীয়াই থকালৈকে চাব নিবিচাৰে। যিহেতু এটা অসমীয়াৰ আত্মা, যাৰ গান শুনি মানুহে প্ৰেম কৰিব শিকিছিল, আপুনি মই ভাল পাবলৈ শিকিছিলোঁ, দুখতো তেওঁৰ গান শুনিছিলোঁ, সুখতো তেওঁৰ গান, মন্দিৰত গ'লেও তেওঁৰ গান। গতিকে সেই সত্তাটোক হেৰুৱাই আমি খুবেই অসমীয়া হিচাপে আমিও দুখত আছোঁ। খুব বিষাদ লৈ যেন আছোঁ। জুবিন দা ন্যায় পোৱালৈকে আমি প্ৰত্যেকেই বিষাদ লৈ জীয়াই থাকিব লাগিব। গতিকে এটাই অনুৰোধ চৰকাৰলৈ যে অতি সোনকালে যেন জুবিন দাৰ ন্যায়টো পায়।